ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ'ত লৈ আহিছোঁ ভাৰতৰ ৰাজনৈতিক দল। ভাৰতৰ ৰাজনৈতিক দলৰ ইতিহাস কোন চনৰ পৰা আৰম্ভ হয়? উত্তৰ 1885 চন। ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম কি? উত্তৰ ভাৰতীয় জাতীয় কংগ্ৰেছ। কাৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছে জন্ম লাভ কৰে? উত্তৰ এজন অৱসৰপ্ৰাপ্ত ICS বিষয়া এলেন অক্টেভিয়ান হিউম। এই দলটো কিয় প্ৰধান অনুষ্ঠান হৈ পৰিছিল? উত্তৰ প্ৰথমবাৰৰ বাবে পৰাধীন ভাৰতৰ জনগণৰ আশা আকাংক্ষাক প্ৰতিফলন কৰাৰ বাবে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ উমেশ চন্দ্ৰ বেনাৰ্জী। 1876 চনত গঠন হোৱা দি ইণ্ডিয়ান এছ'চিয়েশ্যন ৰাজনৈতিক দল বুলিব পাৰিনে? উত্তৰ ই দল নহয়, এটা ৰাজনৈতিক সংগঠনহে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন কাৰ নেতৃত্বত ক'ত বহিছিল? উত্তৰ উমেশ চন্দ্ৰ বেনাৰ্জীৰ সভাপতিত্বত বোম্বাইত, বৰ্তমানৰ মুম্বাই। জাতীয় কংগ্ৰেছৰ পিছত কোনে কি চনত দল গঠিত কৰে? 1906 চনত মুছলিম লীগে। তৃতীয়টো ৰাজনৈতিক দল কেতিয়া আৰু কি নামেৰে গঠন হয়? 1916 চনত হিন্দু মহাসভা। চতুৰ্থ ৰাজনৈতিক দলটো কেতিয়া কি নামেৰে গঠন হৈছিল? উত্তৰ 1916 চনত। 1916 চনৰ পাছত স্বৰাজ পাৰ্টি। ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত চামিল হোৱা দলটো কেতিয়া আৰু কোনে নেতৃত্ব বহন কৰিছিল? উত্তৰ 1922 চনত চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৱে নেতৃত্ব বহন কৰিছিল। ভাৰতৰ প্ৰথমটো বাওঁপন্থী দল কেতিয়া আৰু কি নামেৰে জন্ম হৈছিল? উত্তৰ 1924 চনত ভাৰতীয় সাম্যবাদী দল হিচাপে। তাৰ পিছৰ প্ৰশ্নটো, পঞ্চমটো ৰাজনৈতিক দল কাৰ আদৰ্শক কেন্দ্ৰ কৰি ক'ত জন্ম লাভ কৰে? মই আকৌ কৈছোঁ, পঞ্চমটো ৰাজনৈতিক দল কাৰ আদৰ্শক কেন্দ্ৰ কৰি ক'ত জন্ম লাভ কৰে? উত্তৰ পৰাধীন ভাৰতত কাৰ্ল মাৰ্ক্সৰ সাম্যবাদী আদৰ্শক কেন্দ্ৰ কৰি। অৰ্থাৎ পঞ্চমটো ৰাজনৈতিক দল পৰাধীন ভাৰতবৰ্ষত কাৰ্ল মাৰ্ক্সৰ সাম্যবাদী আদৰ্শক কেন্দ্ৰ কৰি জন্ম লাভ কৰিছিল। ইয়াৰ পাছতে মাল্টিপল চইচ কুৱেশ্যন লৈ আহিম মই। তোমালোকে ভিডিঅ'টো কণ্টিনিউৱাছলি চাই থাকিবা। ধন্যবাদ।